নমস্কাৰ অসম, কি খবৰ আপোনালোকৰ? মই নীতিশ কুমাৰ, আপোনালোকৰ হোষ্ট। আজি আহিছোঁ ইয়াতে য'ত ফাৰ্ম কৰিম, ফাৰ্মৰ জেগাত আহিছোঁ। কিহৰ কাৰণে আহিছোঁ কৈ আছোঁ আপোনালোকক। আজি কৰিব লৈছোঁ আমি ইয়াতে কৰিব লোৱা ফাৰ্ম, যি খেতিয়ে নকৰোঁ, মুৰ্গীৰ কণী খেতিয়ে হওক বা যিয়ে হওক, তাৰ কাৰণে প্ৰথম বস্তুটো হ'ল, চবতকৈ ইম্পৰ্টেণ্ট হ'ল পানী। গতিকে আজি আমি পানীৰ কাৰণে ব্যৱস্থা কৰিবলৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে থাম্বনেইল দেখি গম পাইছে যে আমি ইয়াতে দমকল এটা বহাব লৈছোঁ। এতিয়া আজি দমকলৰ কামটো হৈ যাব, বৰিং কৰি আছে অলৰেডি। তাৰপিছত আমি ষ্টেপ বাই ষ্টেপকৈ আগুৱাই গৈ থাকিম, নে কি কয়? এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ বেলেগ নহ'লেও এটলিষ্ট আশীৰ্বাদ আৰু শুভকামনা মই আশা কৰিলোঁ। আৰু এয়া চাওক, ফিচাৰীটো মাছ মাৰি আছে, ফিচিং কৰি আছে। এওঁলোক আহিছে, মেঘালয়ৰ পৰা আহিছে ফিচিং কৰিবৰ কাৰণে চেষ্টা কৰি আছে এওঁলোকেও। বাৰু যি কি নহওক, আমি এতিয়া দমকলৰ কাম শেষ হোৱাৰ পিছতে লাহে লাহে ফাৰ্মৰ কাম আগবাঢ়িম। এইকেইদিনতে খুব কম দিনৰ ভিতৰত আমি চেষ্টা কৰিম কৰিবৰ কাৰণে। গতিকে এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চাই থাকক আমাৰ চেনেলটো। ৱেলকাম বেক টু স্পেচিয়াছ স্মাইল। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিবা এটা শুভ কাম কৰাৰ আগতে ভগৱানৰ আশীৰ্বাদ অতিকৈ প্ৰয়োজন। আৰু ভগৱানৰ ছত্ৰছায়াতেই আমি জীয়াই আছোঁ। আৰু ভগৱান মানেই বিশ্বাস, আৰু বিশ্বাস মানেই সাহস। বিশ্বাসেই হৈছে মূল। গতিকে চাকি বন্তি আৰু কেইটামান মাহ প্ৰসাদেৰে আজিৰ এই শুভ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। অপৰাধ দিনাখন বুজু নাম নাৰায়ণ, জানি নামে পুতি মৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি যা। পানীটো কি দি থাকিব লাগে নেকি? এইটো তলৰ পৰাটো ওলাই আছে পানী, তাৰপিছতো দিব লাগে যে কিয়? তলৰটো নাহে ন? এইখিনি ওপৰতে দিয়া পানী, মানে বাল্টি দি পানী দি থাকিব লাগে। এতিয়া 80 ফুটৰটো তলত নোযোৱা, এইখিনি 80 ফুটত এইখিনি ওলাইছে। এইখিনি বালি 80 ফুটত মাটি আছে। বালিটো ওলাইছে যেতিয়া পানীটো ভালে হ'ব লাগে। मछली मिला कि नहीं? नहीं वहाँ पे दो ठो। এইটো ফুটাটো কৰিলে কি হয়? পানীটো এইটো দি আহিব। আচ্ছা, এই গোটেই পাইপডাল ফুটা কৰিব নেকি? এইখিনিয়ে মানে ফিল্টাৰ হৈ আহিব অলপ নেকি?
পাইছে না পানীত হ'ব খুটি খুটি মাৰি লওঁ তো ফাইনেলি হৈ গ'ল পানীৰ কাম জল দেৱতা সন্তুষ্ট হৈছে বুলি আমি ভাবিছোঁ পানী ওলাইছে পানী ওলালে 80 ফুটত পানী ওলাইছে আৰু 80 ফুটৰ পৰা 13 ফুটলৈকে বালি আছে গতিকে পানী নিশ্চয় ভাল হ'ব বুলি আমি আশা কৰিছোঁ আৰু এতিয়া চাওক বৰ্তমান লেতেৰা পানী ওলাই আছে লাহে লাহে চফা পানী ওলাব বাছ এয়া কাম প্ৰথম ষ্টেপ আমাৰ ফাৰ্মৰ কাৰণে প্ৰথম ষ্টেপ কৰা হৈ গ'ল প্ৰথম ষ্টেপটো আমি ল'লোঁ নেক্সট আমি এতিয়া কৰিব লাগিব যোগাৰ কাৰেণ্টৰ ইলেক্ট্ৰিচিটি ইয়াতে নাই তো ডেফিনেটলি এইটো এটা ডাঙৰ চেলেঞ্জ ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা কৰিব লাগিব কাৰণ ওচৰে পাজৰে ক'তো ইলেক্ট্ৰিচিটি প'ষ্ট নাই আহিব বুলি কৈছে এলট হৈ আছে কিন্তু কেতিয়া আহিব কোন জামানাত আহিব সেইটোতো আৰু ক'ব নোৱাৰোঁ গতিকে আমি নিজাকৈ কৰিব লাগিব কিবা এটা ব্যৱস্থা নেক্সট প্ৰজেক্ট আমাৰ ইলেক্ট্ৰিচিটিটো অনা তাৰপিছত লাহে লাহে আমি ফাৰ্মৰ দিশে আগবাঢ়িম গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব আৰু আপোনালোকৰ কমেণ্টেই মোৰ উৎসাহ নমস্কাৰ এই 5টামান ডাল ৰুইছোঁ ছজিনাৰ কিহৰ কাৰণে ৰুইছোঁ গম পাইছেনে ছজিনাৰ ডাল আনি ৰুই দিছোঁ কাৰণ আমি এটা ফাৰ্ম কৰিম ফাৰ্মৰ কাৰণে লাগিব ছজিনা কিয় লাগিব ছজিনা খোৱালে মুৰ্গীৰ ইমিউন ছিষ্টেম বহুত ভাল থাকে ইমিউনিটি পাৱাৰ বুষ্ট হয় গতিকে ছজিনা খুৱাবৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছোঁ ছজিনাৰ ডাল ৰুইছোঁ ছজিনা হ'ব ইয়াৰ ছজিনা লাগিলে পাত খুৱাম বাৰু সেইটো পিছৰ কথা ফাৰ্ম হোৱালৈকে লাগে নালাগে কিন্তু কিবা এটা আমি কৰি থৈছোঁ চিন্তা কৰি কিজানিবা হৈয়ে যায় নে কি কয় বেলেগত ছজিনা বিচাৰি ঘূৰি ফুৰাতকৈ এতিয়া বৰ্তমান মই য'ৰ ত'ৰ পৰা বিচাৰি খুৱাই আছোঁ ছজিনা গতিকে ছজিনাৰ খেতি কৰি আছোঁ